আজি সঁচাকৈয়ে খুব ভাল লাগিছে। আমি ভাৰতীয় জনতা পাৰ্টিত আজি আমি যোগদান কৰিলোঁ আৰু মোৰ লগত কেইবাগৰাকী সতীৰ্থ চিপাঝাৰ সমষ্টিৰ পৰা আহিছে আৰু আমি আচলতে সকলোৱে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি উন্নয়নৰ ঢাল ইয়াত বাজিছে, উন্নয়নৰ যি খুঁটি ইতিমধ্যে আগবাঢ়িছে, এই খুঁটিৰ প্ৰতি আমি আকৰ্ষিত হৈছোঁ আৰু জাতি বাতি ভেটি আৰু স্বাভিমানী অসমীয়া হিচাপে আমি এই দলত আহি আমি যোগদান কৰিছোঁ আৰু আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব আৰু আমাৰ যিগৰাকী জনপ্ৰিয় সভাপতি আমাৰ দৰং ওদালগুৰিৰ সাংসদ শ্ৰী দিলীপ শইকীয়াদেৱৰ তেখেতৰ যি বৈদ্যনতা, তেখেতৰ বৈদ্যনতাৰ বাবে আমি আজি এই দলত যোগদান কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি আশাবাদী যে ইয়াত কংগ্ৰেছ মুক্ত এখন হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত একক সংখ্যাগৰিষ্ঠতা আগতকৈ বৃদ্ধি পাই এই 2026ত চৰকাৰ প্ৰতিষ্ঠা হ'ব। আচলতে আমি সঁচাকৈ ক'বলৈ গ'লে আমি জাতীয়তাবাদী শিবিৰতে আমি আছিলোঁ। ইতিমধ্যে আপোনালোকে পদ্ম হাজৰিকা দেৱে আৰু পৰমানন্দ ৰাজবংশী তেখেতে কৈছে যে মই আছুৰ মঞ্চৰ পৰা আহি এটা বিশেষ কিছুমান নিজৰ নিজৰ আইডিঅলজি থাকে, সেই আইডিঅলজিৰ পৰা মই ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান কৰিছিলোঁ আৰু মই আজি কংগ্ৰেছ দল বেয়া বুলি মই কোৱা নাই। কংগ্ৰেছ দলৰ তেওঁলোকৰ যি আদৰ্শ আছে সেইটো মই বেয়া বুলি কোৱা নাই, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ পিছত অসমত কংগ্ৰেছটো তেওঁ ভৰিৰে মোহাৰি পেলাইছে। তেওঁৰ কোনো আদৰ্শ নীতি আৰু বিচাৰধাৰা নাই। সেইকাৰণে তেখেতৰ নেতৃত্বৰ প্ৰতি আমি অসন্তুষ্ট হৈ কংগ্ৰেছ দল আমি ত্যাগ কৰিছোঁ আৰু তেখেতে নেতৃত্বত কংগ্ৰেছটো কেতিয়াও আহিব নোৱাৰে আৰু তেখেতক নেতৃত্বই সভাপতি নিযুক্তি দি পেলাই এইটো ভুল কাম কৰিছে আৰু যাৰ বাবে ভূপেন বৰাৰ নিচিনা বলিষ্ঠ নেতা কংগ্ৰেছৰ পৰা ওলাই আহিছে। আমি ভূপেন বৰাৰ নেতৃত্বতো আমি কাম কৰিছিলোঁ, গোটেই অসমত আমি ঘূৰিছিলোঁ। গতিকে আমি এতিয়া দেখিছোঁ যে বিজেপিৰ বিকল্প নাই। ভাৰতবৰ্ষত বা অসমত আমাৰ একমাত্ৰ এটাই ৰাজনৈতিক দল হৈছে ভাৰতীয় জনতা পাৰ্টি আৰু এই দলেহে অসম আৰু ভাৰতবৰ্ষৰ উন্নয়ন কৰিব পাৰিব আৰু সেইকাৰণে আমি কংগ্ৰেছ দল ত্যাগ কৰি আমি এই দললৈকে আহিছোঁ। আচলতে আমাৰ কথাটো হ'ল যে আমি সদায় এটা সুযোগ্য যিসকল নেতা আছে সেই নেতাবিলাকে যাতে সুন্দৰ নেতৃত্ব দিব পাৰে, সেই নেতৃত্ব দিব পৰা গুণ পৰমানন্দ ৰাজবংশীদেৱৰ আছিলে আৰু সেই নেতৃত্ব গুণ থকা বাবে আমাৰ কিছু সতীৰ্থই সেইখিনি সময়ত তেওঁ যেতিয়া সহযোগিতা বিচাৰিছিল আমাৰ লগতে যোগাযোগ কৰি তেওঁলোকে পৰমানন্দ ৰাজবংশী জিকিলে আচলতে চিপাঝাৰটো উন্নয়ন হ'ব বুলি ভাবিছিলে আৰু মানে এইটো উন্নয়ন হৈছে, উন্নয়ন হোৱা বুলি তেখেতে সহযোগিতা পোৱা বুলি তেখেতে ভাবিছে আৰু ভাবিছে যদি সেইটো ভাবিছে তেওঁ সহযোগিতা হয়তো পাইছে, কিন্তু আমিতো কংগ্ৰেছ দলতে আছিলোঁ। কংগ্ৰেছ দল নাই, এইটো তেখেতে কোৱা কথা। আমি সেইখিনি সময়ত মইতো নিৰ্দলীয় খেলিব পাৰিলোঁ হয় বা মই সেইখিনি সময়তো দলটো পদত্যাগ কৰিব পাৰিলোঁ হয়। মইতো দলটো পদত্যাগ কৰা নাই, তেতিয়াও কৰা নাই। তেতিয়া মই সেই বিচাৰধাৰাত মই আছিলোঁ আৰু তেখেতে আজি মোৰ প্ৰতি থকা ভাল ভাৱৰ কাৰণে তেখেতে সেই কথাটো কৈছে যে তেখেতে সেই সময়ত আমাৰতো কাৰো লগত বেয়া নাই। আজি মোৰ প্ৰদ্যুৎ বৰদলৈ হওক, দেৱব্ৰত শইকীয়া হওক, তেওঁলোককতো মই বেয়া বুলি কোৱা নাই। মই গৌৰৱ গগৈ অহংকাৰৰ কথাটোহে কৈছোঁ। গতিকে ব্যক্তিগতভাৱে ছাত্ৰ সন্থাৰ মই দৰং জিলাৰ সভাপতি আছিলোঁ আৰু সেইখিনি সময়ত পৰমানন্দ ৰাজবংশী দ্বাৰা আছুৰ তেওঁ নেতা আছিলে। গতিকে নেতা হিচাপে তেখেতৰ লগত মোৰ সম্পৰ্ক ভাল আগতেও আছিল আৰু আজিও আছে। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।